কিছু সময় পূৰ্বে গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমক সম্বোধন কৰিছিল এটা বিশেষ পৰিকল্পনাৰ কথা তেওঁলোকে সদৰি কৰিছিল কেৱল গৰিমা শইকীয়া গাৰ্গে নাছিল পামী বৰঠাকুৰ আৰু আন একাংশ লোকো আছিল পাৰ্থসাৰথী মহন্তকো তাত দেখিবলৈ পোৱা গৈছিল তেওঁলোকে বৰ বিশেষ এটা কথা কৈছে ডাঙৰ পৰিকল্পনাৰ কথা কৈছে বহুতে ইতিমধ্যে গমেই পাইছে আমি গোটেইখিনি এবাৰ সবিস্তাৰে আপোনালোকক কম আৰু যিখন প্ৰেছ বিজ্ঞপ্তি দিছে সেইখনো আপোনালোকৰ সন্মুখত দাঙি ধৰিম তাত কি কথা লিখি দিছে সেইখিনিও আপোনালোকক দেখুৱাম নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এটা ট্ৰাষ্ট গঠন কৰা হ'ব সেইটো ইতিমধ্যে আপোনালোকক বহুতেই গমেই পাইছে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্ট বা ন্যাস সেই ট্ৰাষ্ট বা ন্যাসে জুবিন গাৰ্গে যিবোৰ সপোন দেখিছিল সেই সপোনবোৰক সকলোৰে মাজত লৈ যোৱাৰ কাম কৰিব জুবিন গাৰ্গে মানুহৰ বাবে প্ৰকৃতিৰ বাবে যি কাম কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল সেইবোৰ কৰি যাব কলাগুৰু ফাউণ্ডেশ্যনৰ কামবোৰ কৰাৰ বাবে অথবা তেওঁলোকৰ যিখন বিশেষ অভিনয়ৰ ক্ষেত্ৰত একাডেমি আছে সেইখনৰ কামবোৰ কৰি যোৱাৰ বাবে অথবা তেওঁলোকে খাৰঘুলিৰ ঘৰটো মানুহৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ বাবে কি পৰিকল্পনা ৰচনা কৰিছে সেইখিনিয়ে গৰিমা শইকীয়া গাৰ্গে ক'লে আনকি সেই ন্যাসটোৰ নামত জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘুলিৰ ঘৰটো দান দি দিম বুলি সদৰি কৰিছে মানে সেই ঘৰটো কেৱল জুবিন গাৰ্গৰ এই ন্যাসৰ নামত ব্যৱহাৰ কৰা হ'ব কলাগুৰু ফাউণ্ডেশ্যনৰ নামত ব্যৱহাৰ কৰা হ'ব আৰু আন কেতবোৰ সাংস্কৃতিক কামৰ নামত ব্যৱহাৰ কৰা হ'ব আৰু সমান্তৰালভাৱে যিসকল দুখীয়া দৰিদ্ৰ লোক আছে তেওঁলোকৰ হিতৰ বাবে কাম কৰা হ'ব আৰু সমান্তৰালভাৱে যিসকলে জুবিন গাৰ্গৰ বিষয়ে লিখিব বিচাৰে তেওঁলোকৰ প্ৰতিও এটা আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে যে জুবিন গাৰ্গৰ প্ৰতি যদি তেওঁলোকে সন্মান দিব বিচাৰিছে পৰিয়ালৰ লোকৰ সৈতে আলোচনা কৰি যাতে সেই সন্মানখিনি দিয়ে মানে কোনোবাই যদি লিখা মেলা কৰিব বিচাৰিছে কিতাপ লিখিব বিচাৰিছে অলপ পৰিয়ালৰ সৈতে আলোচনা কৰি যাতে লিখে কেৱল টকা উপাৰ্জনৰ বাবেই জিতি যাতে লিখি নিদিয়ে সেইখিনি কথা এটা বিনম্ৰ আহ্বান হিচাপে তেওঁলোকে সদৰি কৰিছে এতিয়া গৰিমা শইকীয়া গাৰ্গে ট্ৰাষ্ট গঠনৰ কথা সদৰি কৰিছে আৰু এইখন গৰিমা শইকীয়া গাৰ্গৰ প্ৰথমখন সংবাদমেল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আৰু তেওঁ বহুত আৱেগিক হৈ পৰিছিল আজি আকৌ এবাৰ আৱেগিক হৈ কথাখিনি সদৰি কৰিছিল এতিয়া আমি জনাব বিচাৰিছোঁ যিটো প্ৰেছ বিজ্ঞপ্তি দিছে সেই প্ৰেছ বিজ্ঞপ্তিটোত কি কথা লিখিছে গৰিমা শইকীয়া গাৰ্গে এবাৰ প্ৰেছ বিজ্ঞপ্তিটো আপোনালোকৰ বাবে আগবঢ়াই দিম আৰু সেই প্ৰেছ বিজ্ঞপ্তিটোতেই জুবিন গাৰ্গৰ ক্ষমা কৰিব জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গৰ কামৰ বিষয়ে জুবিন গাৰ্গে কি কৰিব বিচাৰিছিল জুবিন গাৰ্গৰ সেই সপোনৰ কামবোৰ কেনেধৰণে বাস্তৱত লৈ যোৱা হ'ব সেইখিনি কথা সদৰি কৰা হৈছে মই এবাৰ কৈ দিব বিচাৰিছোঁ এখন প্ৰেছ বিজ্ঞপ্তি প্ৰেছ টোকা বুলি তেওঁলোকে সদৰি কৰিছে জুবিন গাৰ্গ অসম আৰু অসমবাসীৰ প্ৰাণে প্ৰাণে চিৰদিন চিৰবৰ্তমান এক সত্তা এই সত্তাটোৰ সমান্তৰালভাৱে শিল্পীগৰাকীৰ স্বপ্ন আৰু কৰ্ম সাধনা আৰু সৃষ্টি আদৰ্শ আৰু বিশ্বাসকো আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব শিল্পীগৰাকীৰ পৰিয়াল আত্মীয় স্বজন আৰু অগ্ৰজ অনুজ ভাতৃ বন্ধুৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শৰে আমি এক নতুন পদক্ষেপ ল'বলৈ আগবাঢ়িছোঁ সমাজ সংস্কৃতি প্ৰকৃতি তথা নতুন প্ৰজন্মৰ কল্যাণৰ বাবে জুবিন গাৰ্গে অলেখ সপোন দেখিছিল আৰু যিবোৰৰ হকে নিৰন্তৰ কাম কৰি গৈছিল শিল্পীগৰাকীৰ সেই চেতনাক সাৰোগত কৰি ৰাইজৰ সহায় সহযোগিতা আৰু অভিভাৱকত্বৰ কামনাৰে আমি জুবিন গাৰ্গৰ নামত এটি ট্ৰাষ্ট বা ন্যাস গঠন কৰিবলৈ আগবাঢ়িছোঁ এই ট্ৰাষ্টৰ যোগেদি জুবিন গাৰ্গৰ আদৰ্শৰে তেখেতৰ প্ৰিয় প্ৰকৃতি মানুহ সমাজ সংস্কৃতি আৰু নতুন পুৰুষৰ বাবে আমি কাম কৰি যাম এই পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাপে আমি আমাৰ খাৰঘুলিৰ যিটো প্ৰপাৰ্টি সেইটো এই উদ্দেশ্যৰ বাবে আগবঢ়াই দিব বিচাৰিছোঁ আমাৰ আশা জুবিন গাৰ্গৰ সপোনৰ ঘৰটোৰ পৰাই তেখেতৰ আদৰ্শ আৰু দৰ্শনক জীয়াই ৰখাৰ বাবে কিছু ভাল কাম হৈ থাকক জুবিন গাৰ্গে কৰি যোৱাৰ দৰে এই ট্ৰাষ্টে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ যোগেদি বিভিন্ন সামাজিক সাংস্কৃতিক দিশত কাম কৰি যাব শিল্পীগৰাকীয়ে তেখেতৰ ভগ্নীৰ নামত প্ৰতিষ্ঠা কৰি থৈ যোৱা অভিনয়া জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰৰ যোগেদি নতুন প্ৰজন্মৰ বাবে বিভিন্ন সাংস্কৃতিক পদক্ষেপ আমি গ্ৰহণ কৰি যাম তাৰ লগতে জুবিন গাৰ্গৰ যিখিনি বৌদ্ধিক উত্তৰাধিকাৰ বা ইণ্টেলেকচুৱেল প্ৰপাৰ্টি সেইবোৰৰ যথোপযুক্ত সংৰক্ষণৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰা হ'ব জুবিন গাৰ্গৰ জীৱন আৰু কৰ্ম তেখেতৰ কৃতিত্ব আৰু সাংস্কৃতিক সামাজিক অৱদান সম্পৰ্কে বিদ্যায়তনিক আৰু প্ৰণালীবদ্ধভাৱে চৰ্চা কৰাৰ উদ্দেশ্যৰে এটি বিশেষ গৱেষণা গোট বা ডেডিকেটেড ৰিচাৰ্চ উইং গঠন কৰা হ'ব যিয়ে নিয়মীয়াকৈ শিল্পীগৰাকীক লৈ বৌদ্ধিক অন্বেষণ কৰি যাব জুবিন গাৰ্গৰ প্ৰভাৱশলীয়া জীৱনৰ কেইবাগৰাকীও বন্ধু বান্ধৱ
যি নিজ নিজ ক্ষেত্ৰত বিশেষভাৱে প্ৰতিষ্ঠিত তেওঁলোকৰ লগতে ৰাজ্যখনৰ সামাজিক সাংস্কৃতিক প্ৰশাসনিক তথা সংবাদ জগতৰ বহুকেইগৰাকী অগ্ৰজ অনুজ ভাতৃ বন্ধুৰ সহযোগিতাৰে আমি এই পদক্ষেপ হাতত লৈছোঁ জুবিন গাৰ্গে তেওঁৰ সেনাবাহিনী বুলি অভিহিত কৰা জুবিন ফেন ক্লাব এই পৰিকল্পনাৰো সহযাত্ৰী হৈছে জুবিন গাৰ্গৰ নামত গঠন হ'বলগীয়া এই ট্ৰাষ্টৰ প্ৰাৰম্ভিক পৰ্যায়ত সংবাদ মাধ্যমৰ যোগেদি আমি অসমবাসীৰ আশীষ বিচাৰিছোঁ বুলি আন্তৰিকতাৰে গৰিমা শইকীয়া গাৰ্গ আৰু ডক্টৰ পামী বৰঠাকুৰে এই প্ৰেছ টোকাটো দিছে আৰু সংবাদ মাধ্যমত কথাখিনি সদৰি কৰিছে আমি শুনাব বিচাৰিম গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমত আৰু কি ক'লে শুনক আপোনালোকে মই বহুত আবেগিক হৈছোঁ কাৰণ জুবিনৰ বাবে আজি 3.5 মাহৰ পিছত আমি ওলাই আহিছোঁ এটা খোজ দিবলৈ আমাৰ সামান্য সামৰ্থ্যৰে সকলো ৰাইজৰ সহায় সহযোগিতা বিশ্বাস আৰু সুবাসৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমিও একত্ৰিত হৈছোঁ আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাক সহযোগ কৰাৰ বাবে আমি সঁচাকৈ যথেষ্ট কৃতজ্ঞ আৰু আপোনালোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ট্ৰাষ্টৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে নতুন প্ৰজন্মৰ বাবে প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছিল তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰে আমি কৰি যাবলৈ চেষ্টা কৰিম আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছোঁ ট্ৰাষ্টৰ নামত জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক নিয়োজিত হওক আমি সেয়াই আশা কৰিছোঁ আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈ কিন্তু খাৰঘুলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল সেইখিনি জুবিনৰ নামত হোৱা সামাজিক সাংস্কৃতিক ভাল কামবোৰৰ মানুহৰ বাবে কৰা কামবোৰৰ বাবে কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল সেই কামবোৰতে নিয়োজিত হওক গৰিমা গাৰ্গে সদৰি কৰিছে যে মানুহৰ বাবে কাম কৰাৰ এটা বিশেষ পণ লৈ তেওঁলোক আগবাঢ়িম বুলি সদৰি কৰিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কথাও গৰিমা শইকীয়া গাৰ্গে নিজৰ বক্তব্যত প্ৰকাশ কৰিছিল ইতিমধ্যে ষ্টেট জিএছটিৰ যি অংশ আছে বিশেষকৈ ৰৈ ৰৈ বিনালে ছবিখনৰ যিবোৰ ষ্টেট জিএছটিৰ ধন আছে সেইখিনি 2,90 লাখ টকা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ বাবে দিয়া হৈছে যাতে দুৰ্গতসকলক সহায় কৰিব পাৰে শিল্পী কলাকুশলীসকলক যাতে তেওঁলোকে সহায় কৰিব পাৰে দৰিদ্ৰ শিল্পী কলাকুশলীসকলক বিশেষভাৱে মুঠতে বহুত কেইটা কাম লোৱা হৈছে আমি জানো যে আমাৰ প্ৰাণৰ শিল্পীগৰাকী সদায় অমৰ তেওঁৰ সত্তা চিৰপ্ৰবাহমান গতিত থাকিব আৰু যুগ যুগান্তৰলৈকে এই ট্ৰাষ্টে যাতে ভালদৰে আমাৰ শিল্পীগৰাকীৰ সত্তাটো কঢ়িয়াই লৈ ফুৰিব পাৰে আৰু সমাজত বিলাই দিব পাৰে আৰু সমাজ সংস্কাৰত যাতে জুবিন গাৰ্গৰ সেই সত্তাটোৱে এটা ভূমিকা ল'ব পাৰে তাৰ বাবে চেষ্টা কৰি যাব সেইটোৱে আমাৰ আশা আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এই সন্দৰ্ভত আৰু অধিক তথ্য আমি পৰৱৰ্তী সময়ত আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ এইটো অলপ পাছত দি দিওঁ নেকি